নমস্কাৰ শুই উঠি গা পা ধুই একেবাৰে স্কিন কেয়াৰ কৰি ভাত পাতি বনাই আজৰি তাৰপাছত এইপিনে এতিয়া ঘৰততো মানুহ নাই ল'ৰা লৈ দিবলৈ সেইকাৰণে বাপেকে বুকুচা দি থৈ যাব মানে মই নিজে আগপিনেহে ল'ব পাৰোঁ পিছপিনে ল'ব নোৱাৰোঁ তাৰপাছত এইপিনে পেটুৱা মানুহৰ কিছুমান সুবিধা বাৰু নাই গোটেই অসুবিধাই পেটটোৰ কাৰণে দেখিছে নহয় জোতাযোৰ চাফা কৰিব নোৱাৰে মানে যিখিনি মানে মই কৰিব পাৰোঁ মই তেওঁক কৰি দিওঁ আৰু যিখিনি মই নোৱাৰোঁ তেওঁ মোক কৰি দিয়ে তেনেকেই আৰু আমাৰ সংসাৰখন চলি আছে এইপিনে যোৱাৰ পাছতে আকৌ ৰুম চাফা কৰা ডিউটি ষ্টাৰ্ট আপোনালোকে আমাৰ মাখনি ৱাৰ্ড্ৰবৰ ভিডিঅ'বোৰ বা কাপোৰবোৰ চাই যদি ভাল পাইছে আপোনালোকে লাইক আৰু আপোনালোকে ফ'ল' কৰি ল'ব আপোনালোকে ফ'ল' কৰিলেহে আমাৰ নতুন নতুন কাপোৰ আপডেটবোৰ আপোনালোকে সোনকালে আপোনালোকৰ স্ক্ৰীনত দেখা পাব সেয়েহে প্লিজ আপোনালোকে ফ'ল' কৰি ল'ব দেই ঘৰৰ কামখিনি কৰোঁতে মানে ৰাতিপুৱাৰ পৰা গধূলি তেনেকৈ পাৰ হৈ যায় সময়টো বেটিক ল'বলৈও মানুহ নাই উপায় নাইকিয়া হৈছে মানে মোৰ একেদিন দিনত হাঁহুনে কান্দো তেনেকুৱা লাগে বাপেকে থকালৈকেতো ঠিকে থাকে তেতিয়ালৈকে মানে বাপেকে লৈ দিয়ে অলপ মই ভাত পানী বনাই আজৰি হওঁ তাৰপাছত যেতিয়া যায়গৈ ৰুমটো মানে কুকুৰো পোৱালি নিদিয়ে তেনেকুৱা অৱস্থা হৈ থাকে আমাৰ তাৰপাছতহে মানে 12টো বাজি যায় মোৰ কি কৰোঁ হাঁহুনে কান্দোনে ঘৰলৈ যাওঁনে কেনেকুৱা লাগে তাৰপিছত এয়া ৰাতি আহিছে বাপেকে এতিয়া চাওকচোন ফূৰ্তি তাইৰ তাৰপাছত এইপিনে আমাৰ কাপোৰৰ কালেকশ্যন মাখনি ৱাৰ্ড্ৰবৰ আজিলৈ বাই